বাট চেনেলটো ডিলিট কৰি দিলে মানে হেল্ল' গাইজ কি খবৰটো গাইজ আজি মই কথা পাতিম নষ্ট ল'ৰা ইউটিউব চেনেলৰ বিষয়ে নষ্ট ল'ৰা ইউটিউব চেনেলটোৰ তৰফৰ পৰা খুবেই বেয়া খবৰ যে নষ্ট ল'ৰা ইউটিউব চেনেলটো ইউটিউবৰ পৰা ডিলিট হৈ গৈছে তো ইয়াৰ বিষয়ে ইনষ্টাগ্ৰামত লাইভ হৈছিলে গোটেই টিমটোৱে কি কৈছিলে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ কথাটো হৈছে আমাৰ যোনটো নষ্ট ল'ৰা ইউটিউব চেনেল আছিলে সেইটো হেক হ'ল তাৰপিছত আমি ভিডিঅ' দিব চেষ্টা কৰিছিলোঁ লাষ্ট দিয়াৰ পিছত আকৌ চেনেলটো ডিলিট হৈ গ'ল তো ক'বলৈ এতিয়া বেয়া লাগিছে ৰিকুৱেষ্ট কৰিছোঁ ইউটিউবক তেখেতসকলেও ৰেছপন্স কৰিছে কিন্তু মানে এইটো বস্তু গম পায় লেণ্ডি প্ৰচেছ হয় তো মানে আল্টিমেটলি আমাৰ চেনেলটো আৰু ঘূৰি নাহে সেইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকক মানে বহুতখিনি আমি কথা পাতিলোঁ নিজৰ নিজৰ মাজত ফাইনেলি ডিচাইড কৰিলোঁ যে আপোনালোকক আহি কথাটো কওঁ সেয়াই আৰু মই কওক কি ক'ম আৰু ইউটিউবৰ অফ দ্য ইয়েৰ কি ক'ম আৰু মানে হৈ থকা গছ এডাল ভাঙি গ'ল মানে ছিঙি গ'ল উভালি গ'ল 3 বছৰৰ কষ্টত এদিনত নষ্ট হৈ গ'ল 4 বছৰ নাই নাজানো এতিয়া তো ফাইনেলি মানে ভুলটো আমাৰ ফালৰ পৰাই দেখাইছে তো ঘূৰাই পোৱাৰ চান্স একেবাৰে নাই আমি 3 দিন ট্ৰাই কৰিলোঁ আৰু আপোনালোকে বহুত সুধি আছিলে কোনোবা সুধি আছিলে নষ্ট ল'ৰা চাৰ্চ কৰিছে কিন্তু যে চেনেলটো নাই দেখোন আমিও আপোনালোকক একো জনাব পৰা নাছিলোঁ বিকজ আমি মানে চিয়ৰ নাছিলোঁ আহিব নে নাহে আজি ফাইনেলি আমাৰ এইটো পৰি যাব কিন্তু এইফালৰ পৰা হাৱা লৈ আছে আমাক এইখিনি মানুহে লাগে যোনে আমাক মোবাইলো পৰিল চেছ আমি 5 দিনৰ পৰা এইটো প্ৰব্লেমত আছিলোঁ আমাৰ যোনটো চেনেল আমি কেইবাদিনৰ এই লাষ্ট যোনটো ভিডিঅ' দিলোঁ আমি ৰিচ গাৰ্লফ্ৰেণ্ড তাৰ পিছৰ পৰাই অলপমান মানে টেকনিকেল ইছ্যু আমি ফেচ কৰি আছিলোঁ চেনেলটোত তাৰপিছত হঠাৎ চেনেলটো নাইকিয়া হৈ গ'ল আৰু আমি মেইল কৰিলোঁ আগতে এবাৰ হেক হৈছিলে কিবা হৈছিলে মেইল কৰিলোঁ ইউটিউবে ছাপোৰ্ট কৰিছে ৰেছপন্স কৰিছে বাট চেনেলটো ডিলিট কৰি দিলে মানে যোনে হেকাৰ্ছ কেইটাই আৰু ডিলিট কৰাৰ লগত মানে ডিলিট কৰাৰ আগে কিবা কিবি উল্টা পুল্টা কৰিছে তো কথাটো সেইটোৱে যিসকলে চাই আছে আমাৰ নতুন এটা চেনেল বিল্ড কৰিম মানে কৰিছোঁ অলৰেডি নামটো একেই আছে নষ্ট ল'ৰা প্ৰডাকশ্যন বুলি আছে এতিয়া মানে ইয়াত এটা হোপ এইটোৱে আছে আমি এতিয়া নষ্ট ল'ৰা বুলি চেনেল খুলিব নোৱাৰোঁ আৰু কোনো মানুহে নোৱাৰে কাৰণ ইউটিউবে এইটো আমাক এক্সপিৰিয়েঞ্চ দিছে খুলিব নোৱাৰে কাৰণ সেই নামটো আমাৰ তাতে থাকিব পেটেণ্টটো বাট ইট উইল টেক টাইম সিহঁতৰ যোনটো মেইল আছিলে ইট উইল টেক টাইম মানে 2 বছৰ চালি জুৰি চাবলৈ বাট এতিয়া যদি আমি লাষ্ট মমেণ্টলৈকে ৰখি থাকোঁ যে চেনেলটো ঘূৰি আহিব আৰু আমি কামবিলাক ৰখাই থওঁ দেন মানে কি হ'ব আকৌ যদি লাষ্টত গম পাওঁ বোলে নাহে তেন্তেতো আমাৰ ইমান দিনৰ অপেক্ষা আহি যাব পাৰে সেইকাৰণে সেইটো ৰিস্ক আমি নলওঁ বুলি ভাবি চ' আমি এটা নতুন চেনেল মানে নতুন চেনেল নহয় আমাৰ এটা আগৰ চেনেল আছিল স্মক পিকচাৰ্ছ বুলি যোনটো আমি আজি অলপ আগত কনভাৰ্ট কৰি দিলোঁ নষ্ট ল'ৰা প্ৰডাকশ্যন বুলি চ' তাত আপোনালোকে আপোনাৰ মৰম দিয়ক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক যিমান পাৰে এই ভিডিঅ'টো লাইভটো শ্বেয়াৰ কৰিব আমি মানে এতিয়া কি কৰিম এতিয়া হাঁহিম নে কান্দিম একো আমি বুজি পোৱা নাই আমাৰ ক'বলৈ ভাষা নাই কি হ'ল আৰু যোনটো পৰিস্থিতিত পৰিলোঁ বা মানে এক্সপ্ৰেছ কৰিব নোৱাৰোঁ বহুত বছৰ বস্তু সোমাই আছিল আৰু আমাৰ প্ৰত্যেকটো একচুৱেলি ক'ব গ'লে আমাৰ 4জন মানুহ ময়ো চাকৰি এৰি নষ্ট ল'ৰাৰ পুৰা ডিনাৰটো দেখিছিলোঁ ইউ ঘৰ চৰ এৰি পেলাই গুৱাহাটীত থাকিছিল যতিনো জিমৰ কাম চাম বাদ দি পেলাই লাগিছিল কে আমাৰ কাৰণে মানে ব্ৰেড এণ্ড বাটাৰ নষ্ট ল'ৰাই আছিল তো আমি অলপ দুবিধাত পৰিছোঁ নপৰা নহয় সঁচা কথা ক'ব গ'লে মানে যদি এতিয়া চেনেলটো ঘূৰি নাহে বাট সেই বুলি এতিয়া বহি নাথাকোঁ আমি কামবোৰ কৰিম আপোনালোকে মৰম আৰু ছাপোৰ্ট দিব বুলি ভাবিছোঁ আমাৰ যোনটো নতুন চেনেল তাত অলৰেডি 4,000+ ছাবস্ক্ৰাইবাৰ আছে আমি এইটো ইমিডিয়েটলি উইদিন 7 দিনৰ ভিতৰত 100K কৰিব বিচাৰোঁ আপোনালোকৰ পৰা সেই ছাপোৰ্ট আৰু মৰম লাগে আপোনালোক কণ্টেণ্টত কেতিয়াও কমি নাপায় যিমান এইটো হ'ল নষ্ট ল'ৰা প্ৰডাকশ্যন বুলি চাওক এইটো নষ্ট ল'ৰা প্ৰডাকশ্যন নতুন চেনেলৰ যোনটো ফেচ হয় আপোনালোকে তাত ছাবস্ক্ৰাইব কৰক ইয়াত আপোনালোকে যদি এনেকে বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকে যদি মাৰে পুৱতি নিশা বুলিও যদি মাৰে তেতিয়া চেনেলটো পাই যাব এইটো পুৱতি নিশা দেখাই দিয়া এইটো পুৱতি নিশা ইংলিছত এইটো স্পেল হয় পুৱতি নিশা এইটো মাৰিলে আপোনালোকে পাই যাব